ৰাম শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলেহে নজানি। শৌনক মুনিয়ে কৈছে যে সেই মহামানী উগ্ৰশ্ৰৱা সুত পৰম পাপী কলি আহি ইতিমধ্যে উপস্থিত হ'ল, কিন্তু আমি এই কথাটো জানিব নোৱাৰি, বুজিব নোৱাৰি আমি কি কৰি আছিলোঁ জানানে? আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ হোমে ধুমে ধূম্ৰ বৰ্ণ ভৈলকলে বৰ। আমি 1000 বছৰ এটা যজ্ঞ কৰি আছিলোঁ, আৰু সেই যজ্ঞটো কৰোঁতে আমাৰ কি লাভ হ'ল জানানে গুৰুদেৱ? আমি 1000 বছৰ জোৰা যজ্ঞ কৰোঁতে যিহেতু যজ্ঞৰ বাবে এটা কুণ্ডৰ প্ৰয়োজন, আৰু সেই কুণ্ডটোত যিহেতু অগ্নি জ্বলাব লাগে, আৰু সেই অগ্নি কাষত ঘিউ ঢালি ঢালি মন্ত্ৰ উচ্চাৰণ কৰি থকাৰ ফলত 1000 বছৰ আমাৰ শৰীৰত জুইৰ ধোঁৱাবিলাক লাগি থাকিল, আৰু ধোঁৱাবিলাক লগাৰ কাৰণে আমাৰ কাপোৰ কানি ধোঁৱা বৰণীয়া হ'ল আৰু শৰীৰটো লেতেৰা হৈ গ'ল। গতিকে আমাৰ লাভ সেইটোহে হ'ল, বেলেগ একো নহ'ল। ও যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। আমি যে এনেকৈ কৰিলোঁ কৰ্মটো, এই কৰ্মটোত আমাৰ নিজৰ আৰু বিশ্বাস নাইকিয়া হ'ল সেই গুৰুদেৱ। গতিকে আমি নিজৰ আয়ুসবিলাক এনেহে শেষ কৰিলোঁ, আৰু এতিয়া তোমাক আমি লগ পালোঁ, তুমি আমাক কৃপা কৰিব লাগে। বোলে কি কৃপা? এই ৰামে সম্প্ৰতি তুমি সি চিন্তিও কমহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। সম্প্ৰতি মানে বৰ্তমান, তুমিয়ে আমাৰ মহাশীত সাধন কৰিব পৰা একমাত্ৰ গুৰুৰ আজ্ঞাশিৰে ধৰি তোমাৰ সন্মুখত আমি উপস্থিত হৈছোহি। গতিকে তুমি আমাক কৃপা কৰা সেই সুত গুৰু। এই বুলি সেৱাভাগ নিবেদন কৰিলে কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। তুমি আমাক অমৃতময় কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি মাধ্যমেৰে জীৱন ধন্য কৰাৰ সুবিধা দিয়া। এই বুলি শৌনক নামৰ বৃদ্ধ ঋষিজনে 28,000 ঋষিমুনিৰ হৈ মনৰ ভাৱনাটো গুৰুৰ চৰণত অৰ্পণ কৰিলে। আৰু ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে, পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। হেৰাম ইহা কন জানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। পৰম ঈশ্বৰ হ'ল কৃষ্ণদেৱ, তেওঁৱে হ'ল নাৰায়ণ।
গতিকে তেওঁৰ কৃপা ধন্য হৈ আমি জীৱবিলাকে এই সংসাৰৰ পৰা মুক্ত হ'ব যদি বিচাৰোঁ, তেতিয়াহ'লে উত্তৰটো প্ৰদান কৰিছে তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। তেওঁৰ কৃপা লাভৰ একমাত্ৰ উপায়টো হ'ল তেওঁৰে নিৰ্গুণ নাম শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যাই ধৰ্ম অৰ্থ কাম মোক্ষ সবে আত পাই। কৃষ্ণ নাম শ্ৰৱণ কৰা, কৃষ্ণ নাম কীৰ্তন কৰা, চতুবৰ্গ অনায়াসে সাধন হ'ব। সেয়া হ'ল ধৰ্ম অৰ্থ কাম মোক্ষ। এই চতুবৰ্গ সাধন হ'ব অনায়াসে। তথাপিতো আমি নকৰোঁ, কাৰণ সেইটোৱে হ'ল আমাৰ অজ্ঞানতা। এতিয়া আমি কি কৰোঁ? ভগৱন্তক সন্তুষ্ট কৰাৰ উপায়টো ভাগৱতে দিলে, তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। তেওঁক সন্তুষ্ট কৰাৰ উপায়টো হ'ল তেওঁৰে নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে জীৱনটো আগবঢ়াই নিয়া। যদি এইটোৱে সত্য ভাগৱতে কৈছে, তেতিয়াহ'লে ভগৱন্তক সন্তুষ্ট কৰি জীৱন ধন্য কৰিবলৈ আমি কি কৰোঁ? এজোকা প্ৰাৰ্থনা, ও কি দিয়া পুজিমে প্ৰভু চৰণ মুৰাৰী, তোমাৰ পূজাৰ বস্তু কি নাপালোঁ বিচাৰি। ভগৱন্তক সন্তুষ্ট কৰাৰ বস্তু বিচাৰি নাপালোঁ। কোনে ক'লে? মাধৱ গুৰুজনাই। আশ্ৰয় কোনে কৰিলোঁ? আমি কলিৰ মলমতী মনুষ্য, গুৰুজনাৰ একান্ত সেৱক প্ৰপন্ন শিষ্যসকলে। যদি ভগৱন্তক সন্তুষ্ট হ'ব পৰা একো বস্তু বিচাৰি নাপালোঁ, বস্তুকেইটাৰ নামো কৈছে। জল দি পুজিলোহেঁতেন মাছে বিতালিলে, পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে, দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে। যদি এইকেইটা চোৱা বস্তু হয়, তেতিয়াহ'লে এইকেইটা বস্তু ভগৱন্তৰ আগত আগবঢ়াই দিয়াটো শুদ্ধ নে শুদ্ধ? এতিয়া যদি চোৱাই হয়, চোৱা বস্তুটো ভগৱন্তই নলয়, নোলোৱা বস্তুটো ভগৱন্তক দিলে হ'ব নি? আমাৰ খাবলৈ মন নাই, খাবলৈ মন নথকাৰ পাছত আপোনালোকে যদি আমাক খাই যাওক বেয়া পাম কয়, এতেকে বুলি আমি খাই দিব লাগিব নি? কেতিয়াওতো নহয়। ঠিক তেনেকৈ ভগৱন্তই যিটো বস্তু গ্ৰহণ নকৰে বুলি কৈছে, সেই বস্তুটো ভগৱন্তৰ ওচৰত দিলে আমাৰ কৰ্মটো সফল হ'বনে নহয়, সেইটো আমি প্ৰত্যেকেই নিজে নিজে ভাবিলে, নিজে নিজে বুজিবলৈ শাস্ত্ৰসন্মতে চেষ্টা কৰিলে উত্তৰটো লাভ কৰিব পাৰিম। কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ পূজাৰ বস্তু পালোহে বিচাৰি। আপোনালোকে নাপালোঁ বিচাৰি বুলি কৈছে যদিও বিচাৰি পাইছে কাৰণেহে সেইবিলাক বস্তু দিছে। যদি বিচাৰি নাপালেহেঁতেন, কলে আঁখি বিচাৰি খাবা ধৰি নাখালেহেঁতেন। যদি আমি বিচাৰি পালোহেঁতেন, তেতিয়াহ'লে আমি গাখীৰৰ ঘট দুটামান আনিবলৈ বজাৰলৈ দৌৰ নামাৰিলোহেঁতেন। এতিয়া আমি বিচাৰি পাইছোঁ কাৰণেহে দৌৰ মাৰিছোঁ। কিন্তু শাস্ত্ৰই কৈছে এইবিলাক ভগৱন্তৰ সন্তুষ্টি দ্ৰব্য নহয়। ভগৱন্তৰ সন্তুষ্টি দ্ৰব্য হ'ল ও যেই বস্তু দিওঁ প্ৰভু, সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। যি বস্তুৱে নিদিওঁ কিয় প্ৰভু, সকলো যিহেতু চোৱা, সেইকাৰণে তোমাৰ নামে তোমাক সেৱা কৰিব বিচাৰিছোঁ। কেতিয়া গধূলি আৰু পুৱা, ৰাতিপুৱা আৰু সন্ধিয়া। এতিয়া দুই সময়ত গুৰুজনাই কৈছে সেৱা কৰিছোঁ। এতিয়া আপুনি মই কৰিছোঁ নে নাই কৰা?
যদি পুৱা গধূলি গুৰু সেৱা নাই কৰা তেতিয়াহ'লে আপুনি মই ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব নোৱাৰিম। ভাগৱতে আমাক এনেকৈয়ে মংগলাচৰণৰ বিষয়বস্তু দৰ্শন দিছে। গুৰু শুকদেৱৰ কৃপাত আমি তোমাক লগ পালোঁ। সেই মহামানী উগ্ৰশ্ৰৱা সুত, তুমি আমাক কৃপা কৰা যে ভকতৰ সংগ স্বৰ্গ সুখ। যদি তোমাক আমি লগ নাপালোহেঁতেন তেতিয়া আমি আমাৰ জীৱন ধন্য হোৱাৰ পৰা আঁতৰত থাকিব লগা হ'লহেঁতেন। সূৰ্য পূবফালে উদয় হয়, পশ্চিমফালে মাৰ যায়, আৰু ইয়াৰ লগে লগে আমি প্ৰত্যেকজন বাপ আইৰ আয়ুসবিলাক গণনা কৰা যায়। 5 বছৰ 2 মাহ, 5 বছৰ 3 মাহ, 6 বছৰ 7 বছৰ, এনেকৈ প্ৰত্যেকৰে আয়ুসবিলাক গণনা কৰা যায়। আৰু এনেকৈ সূৰ্য পূবফালে উদয় হয়, পশ্চিমফালে মাৰ যায়। এই সময়খিনিত ভাগৱতে আমাক এক পৰম দৰ্শন দিছে। ৰাম এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যাই বৃথা। সূৰ্যৰ লগত আয়ুসটো নাশ হৈ হৈ গৈ থাকোঁতে আমি যদি কেনেবাকৈ এক মুহূৰ্তৰ বাবে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ, তেতিয়াহ'লে সেই সময়খিনিৰ বাহিৰে কৃষ্ণ নাম আশ্ৰয় নকৰা বাকী সময়খিনি জীৱৰ বৃথা সময় বুলি সিদ্ধান্ত দিছে। এতিয়া আজিৰ দিনটো ভাল নে বেয়া? কেনেকৈ প্ৰমাণ পালে ভাল বুলি? কৃষ্ণ গুণানুকীৰ্তন চলি আছে। কৃষ্ণ গুণানুকীৰ্তননো ভাল বুলি কোনে ক'লে? শাস্ত্ৰই সিদ্ধান্ত দিছে, তুমিহে কেৱলে সত্য মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। কৃষ্ণই হ'ল সত্য। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত। আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। কৃষ্ণই হ'ল সত্য, বাকী সকলো মিছা। সেইকাৰণে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনে আমাক দৰ্শন দিছে, যে যিটো দিন কৃষ্ণ কথা আমি শুনাৰ পৰা বিৰত থাকিম, সেই দিনটো ভাল নে বেয়া? যিটো দিন গাজি গুমৰি মুখলধাৰে শিল বৰষুণ বতাহ ধুমুহা হয়, সেইটো দিন ভাল নে বেয়া? কোনটো দিন ভাল? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনে সুন্দৰভাৱে সিদ্ধান্ত দিছে, সেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ, মেঘাচন্ন নহয় দুৰ্দিন। দুৰ্দিন মানে বেয়া দিন। সেইটো দিন জীৱনৰ আটাইতকৈ বেয়া দিন। কোনটো? হৰি কথা অমৃতক সম্যক আলাপ ৰখে, যিটো দিন হয় বিহীন। কৃষ্ণ কথা শুনিবলৈ, কৃষ্ণ কথা আলোচনা কৰিবলৈ যিদিনা আপুনি আমি এজনো ভকতৰ সংগ লাভ কৰিব নোৱাৰিলোঁ, সেইটো দিনেই জীৱনৰ আটাইতকৈ বেয়া দিন। এতিয়া আমাৰ বেয়া দিন আছেনে নাই পিছে? আছে। এটা শাস্ত্ৰই কৈছে। গতিকে বেয়া দিনটো আমি ভাল কৰিব পাৰোঁ কেনেকৈ? গুৰু সেৱাৰ মাধ্যমেৰে। কিয়নো পঞ্চভূতি আমাৰ এই শৰীৰটো হ'ল মায়া। গতিকে শৰীৰৰূপী পঞ্চভূতি দেহ মায়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি প্ৰত্যেকেই
বেয়া দিনটো ভাল কৰিবৰ বাবে প্ৰত্যেকেই ভাগৱতে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। পঞ্চভূতি দেহকে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে কয়। পাঁচটা ভূতেৰে নিৰ্মিত শৰীৰটোৱে হ'ল মায়া, আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা। এতিয়া মায়াটো কি? অবস্তুক দেখাৱয় বস্তুক আৱৰি, সেইটো মুহুৰ মায়া জানা নিষ্ট কৰি। অবস্তুবিলাকক দেখুৱাই থকা হৈছে, বস্তুবিলাকক আৱৰি থকা হৈছে, আৰু এইটো হ'ল মোৰ মায়া। এই বুলি ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাক ভগৱন্তৰ মায়া দৰ্শন কৰাইছে। গতিকে সূৰ্যৰ লগত আয়ুসবিলাক হৰণ হৈ হৈ গৈ থাকে, নাশ হৈ হৈ গৈ থাকে। সূৰ্যৰ লগত নাশ হৈ যোৱা আমাৰ আয়ুসটো ভগৱন্তৰ দিশত আগবঢ়াই নিবৰ বাবে, মংগল সাধনৰ বাবে যেতিয়াই আমি চিন্তা কৰিম, তেতিয়াই ভাগৱতে আমাক সিদ্ধান্ত দিলে, একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা। এক মুহূৰ্তৰ বাবে যিসকলে আমি কৃষ্ণ কথা শুনাৰ সৌভাগ্যৱন্ত হ'ম, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। তাৰ বাহিৰে বাকী সময়খিনি বৃথা সময় বুলি শাস্ত্ৰই আমাক বুজাই দিছে। নামঘোষা শাস্ত্ৰটো মাধৱ গুৰুজনাই খুব সুন্দৰভাৱে এই তত্ত্বটো প্ৰদান কৰিছে। যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয়, ৰামে যোগাদিৰো ফলক পাৱয়। যিজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, বিচৰাৰ লগে লগে বিচৰাৰ সময়খিনিত যেতিয়া পাই গ'ল, ধৈৰ্য ধৰি ক্ষণে কথা কয়, সেই সময়খিনি যদি ধৈৰ্য ধৰি থাকিব পাৰিলে, তেতিয়াহ'লে তেওঁ তাৰ দ্বাৰা কি লাভ হ'ব? যত তীৰ্থ স্নান দান, তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি স্নান কৰি দান দক্ষিণা দি যিমান পুণ্যৰ গৰাকী হ'ব পাৰিছিলোঁ, দেৱ পিতৃ যজ্ঞ যাগ, পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ আশ্ৰয় কৰি যিমান পুণ্যৰ গৰাকী হ'ব পাৰিছিলোঁ, যাগ যজ্ঞ পূজা পাতল কৰি যিমান পুণ্যৰ গৰাকী হ'ব পাৰিছিলোঁ, সমস্তখিনি কৃষ্ণ নাম আশ্ৰয় কৰাৰ মাধ্যমেৰে জীৱই অনায়াসে লাভ কৰিব পাৰে। যে যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয় বুলি কৈছে। ক'ত? কৃষ্ণ নাম ধৈৰ্য ধৰি শুনা সময়খিনিৰ দ্বাৰা। এতিয়া আমি কোনটো কৰিম? কৃষ্ণ নাম শুনিম, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা কৰিম, কোনটো? ভাগৱতে সুন্দৰভাৱে এইখিনি উত্তৰ দিছে। 28,000 ঋষিমুনিয়ে মহামানী উগ্ৰশ্ৰৱা সুতৰ চৰণত ভক্তিৰ সেৱাভাগী অৰ্পণা কৰি প্ৰকাশ কৰিলে যে আমি সকলো বাদ দিলোঁ, গুৰুৰ আজ্ঞা শিৰে ধৰিছোঁ, আৰু তুমি আমাক এতিয়া মহাভাগৱত শাস্ত্ৰৰ বিষয়ে ক'ব লাগে। আৰু ভাগৱতৰ পদবন্ধে আমাক প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। মহাভাগৱত শাস্ত্ৰৰ বিষয়বস্তু এৰা
কৃষ্ণ কথাইটো অমৃতটো কৰি স্বাদ শুনো সুত শোক পৰীক্ষিতৰ সংবাদ ওজাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সাগৰা পৃথিৱী জিনিলা একে ৰথে। যিহেতু কৃষ্ণ কথা অমৃততকৈও স্বাদযুক্ত, সেইকাৰণে সেই উগ্ৰশ্ৰৱা সুত গুৰু, তুমি আমাক কোৱাচোন সুখ আৰু ৰজা পৰীক্ষিতৰ মাজত হোৱা সেই কৃষ্ণ কথা মহাভাগৱত আমি শ্ৰৱণ কৰি জীৱন ধন্য কৰিব বিচাৰোঁ। অৰ্জুনৰ ৰথখন মাটিৰ পৰা এহাতমান ওপৰেৰে চলিব পাৰিছিল, কিন্তু তেৰাৰ নাতি পৰীক্ষিত এনেকুৱা এজন মহান বীৰ ৰজা আছিল, যাৰ ঘোঁৰা সহিত ৰথখন, যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, আকাশ মাৰ্গেৰেও গতি কৰিব পাৰিছিল পৰীক্ষিতৰ ৰথ। আৰু সাগৰা পৃথিৱী জিনিলা একে ৰথে, এক মুহূৰ্ততে একেভাগী ৰথতে উঠি অতি কম সময়ৰ ভিতৰত পৃথিৱী পৰিভ্ৰমণ কৰিব পাৰিছিল। ইমান মহান বীৰ আছিল। আৰু সেইজন ৰজা তৰুণ কালতে কেনে তেজিলা শৰীৰ। তৰুণ মানে যুৱক, যুৱক অৱস্থাতে কিয় মৃত্যুক বা কেনেকৈ মৃত্যুক সাৱটি ল'ব লগা হ'ল। ইয়াৰ দ্বাৰা আমাক এই তত্ত্বটো প্ৰকাশ কৰিছে যে মানুহৰ জন্ম যেতিয়া হয় মৃত্যু ধ্ৰুৱ সত্য, কিন্তু সেই মৃত্যু কিমান বছৰত হ'ব তাৰ গেৰাণ্টি আমি কোনো দিব নোৱাৰোঁ। শিশু হৈ থাকোঁতে মৰিম, ডেকা অৱস্থাত মৰিম, বৃদ্ধ অৱস্থাত মৰিম, কেতিয়া মৰিম আমি কোনেও নাজানো। পৰীক্ষিত কিন্তু যুৱক অৱস্থাতে মৃত্যু হ'ব লগা হ'ল। কিয়? প্ৰশ্ন সুধিছে, উত্তৰ জানিব বিচাৰিছে। ৰাম ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত, হৰিস্মৰি জিমতে কৰিলা তনু ত্যাগ, কহিও তাহান জন্ম সুত মহাভাগ। কৃষ্ণৰ এজন পৰম ভকত মহাভাগৱত স্বৰূপ, তেওঁ কেনেকৈ হৰিক স্মৰণ কৰি মৃত্যু বৰণ কৰিব লগা হ'ল, এই সমস্তখিনি কথা আমাক তুমি কৃপা কৰিব লাগে। সেই মহামানী সুত এই বুলি শৌনক নামৰ ঋষিজনে 28,000 ঋষিমুনিৰ হৈ গুৰুৰ চৰণত সেৱাভাগী নিবেদন কৰিছে। ৰাম বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কো নাহি ভেদ, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। বিষ্ণুৰ কথা শুনা অৰ্থাৎ ঈশ্বৰৰ কথা শুনা বা ভকতৰ সংগ আশ্ৰয় কৰা একেটাই কথা। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ। ভকতৰ সংগ আশ্ৰয় কৰা মানে, ঈশ্বৰৰ নাম আশ্ৰয় কৰা মানে দুইটা সমান। কেনেকৈ? যিহেতু ভাগৱতে আমাক এটি পদেৰে সিদ্ধান্ত দিছে
দেৱতু তীৰ্থটো কৰি ভকতে সেবৰ ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱতাক সেৱা কৰা, তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা, এই সকলোতকৈ ভকত শ্ৰেষ্ঠ বুলি ভাগৱতে সিদ্ধান্ত দিছে। কিয় শ্ৰেষ্ঠ তাৰ দৰ্শনটো হ'ল, কৃষ্ণ তত্ত্ব নিৰ্গুণ নিৰাকাৰত আছিল, সগুণ সাকাৰ ৰূপ ধাৰণ কৰিলে ২৪ বাৰ। মৎস্যৰূপে অৱতাৰ ধাৰণ কৰি মহাপ্ৰলয়ৰ সময়ত সত্যব্ৰত ৰাজাক মাৰ্গ দৰ্শন কৰালে। বৰাহ ৰূপ ধাৰণ কৰি বসুমতীক উদ্ধাৰ কৰিলে হিৰণ্যাক্ষৰ হাতৰ পৰা। নৃসিংহ ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুৰৰ হাতৰ পৰা ভক্ত প্ৰহ্লাদক উদ্ধাৰ কৰিলে। কুৰ্ম ৰূপ ধাৰণ কৰি দেৱতা অসুৰক অমৃত পান কৰোৱাৰ ক্ষেত্ৰত সাগৰ মন্থন কৰাত সহায় কৰিলে। এনেধৰণে ভগৱন্ত পুৰুষে নিৰ্গুণ নিৰাকাৰ তত্ত্বৰ পৰা সগুণ সাকাৰ ৰূপ ধাৰণ কৰি লীলা সম্বৰণ কৰি আকৌ স্বধাম বৈকুণ্ঠলৈ গমন কৰে। তেতিয়া ভগৱন্ত বস্তু ক'ত থাকি যায়? তেতিয়া ভগৱন্ত বস্তু নামৰ মাজত থাকি যায়। আপোন নামৰ সংগ নচাৰন্ত হৰি, যে নাম হে হৰি জানা নিষ্ট কৰি। ভগৱন্ত বস্তু নিৰ্গুণ নিৰাকাৰ হৈ যায়, দেখা নাপাওঁ, আৰু সেইকাৰণে তেওঁ নাম তত্ত্বত নিহিত হৈ থাকে। তাৰপিছত নামক ক'ত পাম? এতিয়া বিচাৰিলে ক'ত পাম? বৰগীতৰ মাধ্যমেৰে গুৰুজনাইতো কৈছে, ভাৰত হাততো আছে অনেক দোকানী, নিচিনি কিনিলে পুনু মিলাইবে বিঘিনি। ভাৰতৰ হাতত বিভিন্ন ধৰণৰ দোকানী আছে, যদি বিচাৰি কিনিব নাজানা তেতিয়াহ'লে বিপদত পৰিবা। তাৰ নাম ক'ত থাকে? জৈতে তৈতে নথাকয় হৰি নামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। মহন্ত দোকানীৰ ওচৰতহে নাম আছে। এতিয়া সেই মহন্ত দোকানীৰ বিষয়ে মাধৱ গুৰুজনে আমাক চিনাকি কৰি দিলে। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেমে অমৃতৰ নদী। হৰি নাম বৈকুণ্ঠত আছিল, প্ৰেম অমৃতৰ নদীখন। আৰু শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি। আপোনাৰবৰ এই নগাঁৱতে কৃপালু গুৰুজনাই জন্মগ্ৰহণ কৰিছিল, আৰু জন্মগ্ৰহণ কৰি সমস্ত জীৱৰ মংগলৰ অৰ্থে বৈকুণ্ঠৰ নাম বস্তু মৰ্ত্যধামলৈ বোৱাই আনিলে, নমাই আনিলে। তাৰ পাছতে প্ৰকাশ কৰিছে, গোবিন্দৰ প্ৰেম অমৃতৰ নদী, বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নাম মূলধাৰা। চাৰি পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ, হৰিনাম কেন্দ্ৰিক, মানে হৰিনাম আশ্ৰয় কৰিলে ধৰ্ম অৰ্থ কাম মোক্ষ চতুবৰ্গ অনায়াসে সাধন হয়। আৰু তাৰে এখন বজাৰ পাতিলে গুৰুজনাই, কেনেকৈ? অ হৰি ভক্তি দান দিলা জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই, নাই নাই আন
বন্ধু। সেইজন হ'ল শংকৰদেৱ, আমাৰ পৰম গুৰু। মহন্ত দোকানী বুলি মাধৱ গুৰুজনাই খুব সুন্দৰভাৱে দৰ্শন দিলে। হৰি ভকতিৰ পাতিলন্ত হাত, হাত মানে বজাৰ, হৰি ভকতি এখন বজাৰ পাতিলে। শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেখায়া জগতে চলয় বৈকুণ্ঠ পুৰী। বেখায়া মানে বেহা বেপাৰ বুলি কৈছে। যদি সেই নাম বস্তু তুমি বিক্ৰী কৰিব পৰা মহন্ত দোকানী হৈছা, তেতিয়াহ'লে তুমি জীৱক উদ্ধাৰৰ বাবে নাম বস্তু প্ৰদান কৰা। আৰু যদি তুমি কিনিবৰহে যোগ্য পাত্ৰ হৈছা, তেতিয়াহ'লে তুমি কিনি লৈ তাক দিনে ৰাতিয়ে প্ৰত্যেক মুহূৰ্ততে গ্ৰহণ কৰা, আশ্ৰয় কৰা, সেই মতেৰে তোমাৰ জীৱনটো আগবঢ়াই নিয়া। তেতিয়াহ'লে সেই ৰাম নাম মহাৰত্ন আশ্ৰয় কৰি জীৱই বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰে। গতিকে নাম বস্তু য'তে ত'তে নাথাকে, মহন্ত দোকানীৰ ওচৰত থাকে। এতিয়া সেই মহন্ত দোকানী স্বৰূপ গুৰুতত্ত্ব প্ৰায় 120 বছৰ কাল, 40 বছৰ ধৰাধামত থাকিল। পুনৰ স্বধাম বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰিলে। এতিয়া দেৱতত্ত্ব আহিল গুচি গ'ল, নাম তত্ত্বত দেৱতত্ত্ব সোমাই গ'ল। এতিয়া নাম তত্ত্ব য'তে ত'তে নাথাকে, ক'ত থাকে? মহন্ত দোকানীৰ ওচৰত। গুৰুতত্ত্বৰ ওচৰত নাম থাকিল। এতিয়া গুৰুতত্ত্বও নিৰ্দিষ্ট সময়ত এই ধৰাধাম এৰি কাৰ্যপন্থা সামৰি গুচি গ'ল। এতিয়া দেৱতত্ত্ব নামত, নামতত্ত্ব গুৰুত, গুৰুতত্ত্ব গুচি গ'ল। এতিয়া তিনিওটা তত্ত্বক আমি ক'ত পাম? এতিয়া ক'ৰবাততো আছে নিশ্চয় তিনিওটা তত্ত্ব। শাস্ত্ৰই ক'লে দেৱতত্ত্ব, নামতত্ত্ব, গুৰুতত্ত্ব একঠাই হ'ল, এক নিৰ্দিষ্ট স্থানত, সেয়া হ'ল ভকত তত্ত্ব। আহি একঠাই হ'ল। সেইকাৰণে ভাগৱতে আমাক চূড়ান্ত দৰ্শনটো দিলে যে ভকতক সেৱা কৰা মানে দেৱত সেৱা কৰা হৈ যায়। ভকতক সেৱা কৰা মানে নামত সেৱা কৰা হৈ যায়। ভকতক সেৱা কৰা মানে গুৰু সেৱা কৰা হৈ যায়। এই ভকতক সেৱা কৰিলে চাৰিও সেৱা একেলগে হৈ যায়। এই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে। আৰু সেই দৰ্শন অনুসৰি ভাগৱতৰ বৰ্তমান পদে ক'লে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ কন্ধছেদ। যে তুমি ভকত সেৱা কৰা মানে ঈশ্বৰ সেৱা যিহেতু হৈ যায়, সেইকাৰণে দুইটা বস্তু একেটা কথাই। গতিকে আমি শুকগুৰু আৰু পৰীক্ষিতৰ মাজত হোৱা কথোপকথন শুনিব বিচাৰিছোঁ, কিয়নো দুইজনে কৃষ্ণ কথাহে আলোচনা কৰিছিল। সেইকাৰণে দুইজন পৰম বৈষ্ণৱৰ কথা শুনা মানে কৃষ্ণ কথাটো তাত যোগ হৈ আছে। গতিকে আমাৰ জীৱন ধন্য হ'ব। সেই উগ্ৰস্বভা শুতগুৰু, তুমি আমাক এই কৃপাকণ কৰা, বঞ্চিত নকৰিবা। এই ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত তত্ত্ব, 7 দিনে কৈলা সিটো মহাভাগৱত। সেই বৈকুণ্ঠৰ শাস্ত্ৰ বেদ বেদান্তৰ তত্ত্ব 7 দিন পৰীক্ষিতে শুকগুৰুৰ কৃপাত লাভ কৰিলে। তো কেনেকৈনো শুকগুৰুক পালে, পৰীক্ষিতেনো কিয় শুনিব লগা হ'ল? এই সমস্তখিনি কথা তুমি আমাৰ আগত ভাঙি পাতি সহজ সৰলকৈ কোৱা। সেই গুৰুদেৱ কি সেতু ৰাজাক আখি দংখিলে তক্ষকে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। কি কাৰণেনো ৰজাক সৰ্পই দংশন কৰিব লগা হ'ল? কেনেকৈনো ভাগৱত শ্ৰৱণ কৰি পৰম গতি লাভ কৰিলে? কিয়নো 7 দিনহে শুনিল, 6 দিন নুশুনিলে, 5 দিন নুশুনিলে, 8 দিন নুশুনিলে, 9 দিন নুশুনিলে। কিয় কেৱল 7 দিনহে শুনিলে? এই ৰহস্যবিলাক আমাক তুমি কৃপা কৰা গুৰুদেৱ। আৰু তেতিয়া
মহামানী উগ্ৰশ্ৰৱা সুতে কি বুলি ক'লে? এই ৰামে সেন শুনি সুতে বিনাৱন্ত বনত আমি অকুলি নখেন আছিল মনত তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যে নজানো কহু কৃষ্ণৰ চৰিত্ৰ। তেতিয়া উগ্ৰশ্ৰৱা সুতে প্ৰতি সেৱা নিবেদন কৰি মনৰ ভাৱনা প্ৰকাশ কৰিছে, আমি ইমান দিনে অকুলীন বুলি ভাবি আছিলোঁ, আমাৰ কোনো কুল নাই বুলি ভাবিছিলোঁ, আৰু তোমৰাভাৱে যে আমাক প্ৰশ্ন কৰিলা কৃষ্ণ কথা ক'বৰ বাবে, গতিকে আজি আমাৰ জীৱন ধন্য হৈ গ'ল। আমি কৃষ্ণ কথা তোমৰাভাৱৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। কেনেকৈ? ৰাম খাব শেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পখাৰয় অনুৰূপে। সেই ৰামে সেই মতে যত মান লৱে মোৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তুহমাত সম্প্ৰতি। পুংখানুপুংখভাৱে সবিস্তাৰে কৃষ্ণ কথা কৈ শেষ কৰিব পৰা শক্তি এই সংসাৰত কাৰো নাই। তেনে ক্ষেত্ৰত গুৰুজনাই এটি উদাহৰণেৰে প্ৰকাশ কৰিছে, যেন পক্ষী উৰয় পখাৰ অনুৰূপে। যেনেকৈ এটি চৰায়ে নিজৰ পাখিৰ শক্তি অনুসাৰে, মানে ডেউকাৰ শক্তি অনুসাৰে যিমান ওপৰলৈকে উৰিব পাৰে সেই সিমানলৈকেহে যাব। ঠিক তেনেকৈ আমিও তোমৰাভাৱৰ আজ্ঞা শিৰোগত কৰি কৃষ্ণৰ গুণ যশ লীলা বৰ্ণনা কৰিবলৈ আগবঢ়া হৈছে, আৰু যি ভুল ত্ৰুটি ৰৈ যাব তোমৰাভাৱে আমাক ক্ষমা কৰিবা। ৰামে গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী, তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা কব খানি। কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। গ্ৰাম্য কথা মানে গাঁৱলীয়া কথাবিলাক আলোচনা কৰি থাকিলে মনবিলাক মলিয়ন হয়, মানে দুখীহে হয়। কেনেকৈ? বোলে হেৰা কালি গাড়ী এখন আনিলোঁ, কেনেকুৱা লাগিছে চোৱাচোন। কোনোবা এজন বাপে যদি কৈ দিয়ে, তেতিয়া ইজন বাপে কি বুলি কয়? বোলে ভালেই লাগিছে দিয়া, তোমালোকৰহে ভাল। আৰু বাপজনে তুমিও দৰমহা পোৱা, আইগৰাকীও দৰমহা পায়, গতিকে তোমালোকেনো গাড়ী এখন আনিবলৈ কি এটা বৰ ডাঙৰ চিন্তা। আমাৰ আৰু দেখিছাই, মাহেকৰ মূৰত দৰমহাটো পাওঁ যদিও খাৱৰীয়া সৰহ হোৱাৰ বাবে টুক টাককৈ চলি আছোঁ। আৰু এই বুলি কৈ মনৰ দুখটো প্ৰকাশ কৰে, ক'ব নোৱাৰে গাড়ীখন বেয়া হৈছে বুলি। বেয়া হ'লেও ভাল হৈছে বুলিয়ে ক'ব লাগিব, মনৰ দুখ মনতে ৰাখিব লগা হয়। গতিকে এনেকুৱা গ্ৰাম্য কথা কথনত জীৱৰ মনবিলাক মলিয়ন হয়, দুখেৰে ভৰি পৰে। আমি এইটো মাত্ৰ এটা উদাহৰণ হিচাপে টানিহে অনা হৈছে। এনেধৰণৰ যিমান কথা আমি আলোচনা কৰোঁ, আৰু সুত গুৰুৱে ক'লে তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা কব খানি। যদি শুদ্ধ কৰিব বিচাৰোঁ হৃদয়খন, তেতিয়াহ'লে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰা।
কাৰণ নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ও ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি মনটো শুদ্ধ কৰা বাকী সকলোৰ দ্বাৰা জীৱৰ মন অশুদ্ধ হয় কিন্তু ৰাম বুলি কৃষ্ণ বুলি হৰি বুলি বিষ্ণু বুলি যি জগত প্ৰসিদ্ধ নাম আছে সেই নাম আশ্ৰয় কৰিলেহে জীৱৰ মনবিলাক শুদ্ধ হয় জীৱ মুক্ত হ'ব পাৰে কৃষ্ণ চৰিত্ৰতো মোৰো মহালাভ আছে কৃষ্ণৰ চৰিত্ৰত শুকগুৰুৱে ক'লে মোৰ মহান লাভ আছে জীৱৰ মহান লাভ আছে কি কৃষ্ণৰ কীৰ্তন কৰাৰ লগে লগে নামে জাত পাত বিচাৰ নকৰে তে নামে যদি জাত পাত বিচাৰ নকৰে তেতিয়াহ'লে আপুনি আমি নাম ল'বলৈ যোৱা বাপজনৰ জাত পাত বিচাৰ কৰা অধিকাৰটো আছেনে নাই নিশ্চয় নাই তেনে ক্ষেত্ৰত আমি কিয় বাছ বিচাৰ কৰি থাকোঁ ভাগৱতে সেই দৰ্শনবিলাক আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে এই ৰামে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেনমতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে তোমালোকে জানিব বিচাৰিছা বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত পৃথিৱীত আহি কেনেকৈ পৰিল আমি তোমালোকক ক'ব লাগে কিন্তু আমি তোমালোকৰ আগত কম তোমালোকে কি কৰা প্ৰথমে হৰিক স্মৰণ কৰা আৰু সাৱধান হোৱা এই বুলি উগ্ৰশ্ৰৱা সুতে 28,000 ঋষিমুনিক সাৱধান হ'বৰ বাবে উপদেশ প্ৰদান কৰিলে আৰু গুৰুজন বস্তুৱে আমাকো সমস্তজনাকে সাৱধান হৈ কৃষ্ণ কথা আশ্ৰয় কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে